শেহতীয়াভাৱে অসম চৰকাৰৰ কেবিনেটে অসম চুক্তিক কেইবাটাও দফা কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্তক আমি কোচ কাছাৰী জাতীয় পৰিষদে আদৰণি জনাইছোঁ। তাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 1961 চনক ভিত্তিবৰ্ষ হিচাপে লৈ যে খিলঞ্জীয়া মানুহৰ যাতে ভূমি সংৰক্ষণ কৰিব পাৰি তাৰ কাৰণে ভূমি নীতি তেওঁক গ্ৰহণ কৰাৰ কথা কৈছে। তাক আমি ধন্যবাদ জনাইছোঁ। বিগত সময়ছোৱাত সদৌ কোচ কাছাৰী ছাত্ৰ সন্থাৰ মজিয়াৰ ফালৰ পৰা আৰু কোচ কাছাৰী জাতীয় পৰিষদে আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া বা অসমৰ মানুহক যদি ৰক্ষণাবেক্ষণ কৰিব লাগে তেতিয়াহ'লে প্ৰচলিত যি ভূমি নীতি আছে তাক সংশোধন কৰি খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰিব লাগে। যে পলমকৈ হ'লেও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। একেদৰে আমি এটা তেখেতলৈ আমি দাবী উত্থাপন কৰিছোঁ, অসমৰ ভূমি অকল সংৰক্ষণ হ'লেই নহ'ব, যে অসমৰ খিলঞ্জীয়া মানুহৰ যি ৰাজনৈতিক অধিকাৰ সেই ৰাজনৈতিক অধিকাৰক সন্নিৱিষ্ট কৰাৰ কাৰণে অসমৰ বিধানসভা বা লোকসভা সমষ্টিবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে পূৰ্বেও কৈছোঁ যে অসমৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক যদি জনজাতিকৰণ কৰিব পৰা যায় তেতিয়া ইয়াত থকা আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকল, ৰাভা ভাইসকল লগতে কোচাছমুখী জনগোষ্ঠীৰ জনসংখ্যা বৃদ্ধি আমাৰ বৃদ্ধি পাব আৰু ফলত আমাৰ নামনি অসমৰ কেইবাটাও বিধানসভা সমষ্টিক আমি জনজাতি হিচাপে আমি সংৰক্ষণ কৰিব পাৰিম। তেতিয়া আজি যিটো আমি শংকা কৰিছোঁ যে বিদেশী প্ৰব্ৰজিত লোকসকলে বা অসমৰ বাহিৰৰ লোকসকলে ইয়াত আহি বসবাস কৰি ইয়াৰ যি ৰাজনৈতিক অধিকাৰ তেওঁলোকে যিটো মানে সাব্যস্ত কৰিছে তাৰ পৰা তেওঁলোকক আমি আঁতৰাব পাৰিম। সেইকাৰণে আমি ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, জনজাতীয় সংগঠন আমি সকলোকে আমি আহ্বান কৰিছোঁ যে আমি ভাতৃত্ববোধেৰে আমি আগুৱাই যাব লাগিব। আৰু বিশেষকৈ যিহেতুকে কোচাছমুখীসকল আমাৰ যি ঝাৰুৱা বা দখৰা যি মদাহীসকল আছে আমি বড়ো জনগোষ্ঠী একেলগ। আজি আমাৰ ভাষা বা কিছু সংস্কৃতি আমাৰ পৃথক হ'ব পাৰে কিন্তু মূলতঃ আমি একে বড়ো জনগোষ্ঠীৰ মানুহ। গতিকে এই কথাটো আমি সকলোৱে অনুভৱ কৰা উচিত। আৰু সেইকাৰণে নামনি অসম বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আজি ট্ৰাইবেল সংঘৰ সন্মানীয় সাধাৰণ সম্পাদক আদিত্য খাগলাৰী ডাঙৰীয়াই কোনো আপত্তি নাই বা অসুবিধা নাই বুলি কৈছে। যে যিহেতুকে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণ ক্ষেত্ৰত জনজাতি সংগঠনবিলাকৰ আপত্তি নাই। গতিকে সেইকাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে আমি সময়সূচীৰে আমি বিধানসভাৰ নিৰ্বাচনৰ আগতে আমাৰ নিপীড়িত এই কোচাছমুখী জনগোষ্ঠীক মানে জনজাতি হিচাপে মান্যতা প্ৰদান কৰি এই অঞ্চলৰ বড়ো, ৰাভা বা আন জাতি জনগোষ্ঠীৰ লগতে কোচাছমুখীসকলক এক ন্যায় প্ৰদান কৰিব লাগে। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা আদিত্য খাগলাৰী ডাঙৰীয়াৰ আমি বক্তব্য শুনিছোঁ, এটা ব্যক্তিগত টিভি চেনেলত তেওঁ কিছুমান কথা কৈছে। কিন্তু আমি কথা কৈছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে, হ'ব নালাগে। আমি কথাটো স্পষ্ট পূৰ্বে কৈছোঁ, আজিও কৈছোঁ, ভৱিষ্যতেও কৈছোঁ যে আজি BTCৰ জনজাতিৰ কাৰণে যিকেইটা সমষ্টি সংৰক্ষণ আছে বা আজি অসমৰ বিধানসভা সমষ্টি যিকেইটা জনজাতিৰ কাৰণে সংৰক্ষণ আছে তাত আমাক দিব নালাগে। আমি নতুনকৈ যিবিলাক জাতি আজি জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব বা সন্নিৱিষ্ট হ'ব তেওঁলোকৰ কাৰণে সংৰক্ষিত আসন পৃথককৈ দিয়ক, তাত আমাৰ ক'ব লগা নাই। কিন্তু আজি এই ক্ষেত্ৰত আমি দেখিছোঁ যে শেহতীয়াভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বা তেওঁলোকৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া জনজাতিকৰণ সম্পৰ্কত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁলোকে কৈছে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত যদি বিধানসভাৰ মজিয়াত যে অসমৰ বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ দিব লাগে বুলি এনেকুৱা ধৰণৰ প্ৰস্তাৱ গৃহীত কৰা আছিল তেতিয়াহ'লে এইটো বিধানসভাৰ মজিয়াত এমেণ্ডমেণ্ট কৰিব লাগে বুলি কংগ্ৰেছে কৈছিল। কিন্তু একেদৰে আমি দেখিছোঁ যে আজি তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ মানে 6 জনজাতিক জনজাতিকৰণ কৰিব। এইটো কেনেকুৱা কথা? যিসমূহ কংগ্ৰেছে কৈছে যে এছেম্বলিত কিবা যদি প্ৰস্তাৱিত যদি এমেণ্ডমেণ্ট কৰিব লাগে, আনহাতে তেওঁলোকৰ সভাপতিগৰাকীয়ে কৈছে যে এইটো মানি লোৱা নহ'ব, মানে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ দিব লাগে। তেতিয়াহ'লে কংগ্ৰেছে দেখুৱাই দিয়ক কি চৰ্তত কেনেকৈ ধৰণে বৰ্তমান 6 জনজাতিকৰণ কৰিব পাৰে, কংগ্ৰেছে সেইটো সূত্ৰ নিৰ্ণয় কৰি দিয়ক। কিন্তু এফালে তেওঁলোকে কেৱল জনজাতিকৰণ কৰিব লাগে, আনফালে তেওঁলোকে মানে অন্য ধৰণে কথাটো কৈ মানে এইটো ডাইভাৰ্ট কৰিব, এই কথাটো নহয়। গতিকে কংগ্ৰেছে প্ৰথমে স্পষ্ট কৰক তেওঁলোকে অসমৰ 6 জনজাতিকৰণ হোৱাটো তেওঁলোকে বিচাৰে নিবিচাৰে। আমি এইটো অকল ৰাজনৈতিক ইছ্যু হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আগন্তুক 2026 চনৰ অসম বিধানসভাৰ বৈধনি পাৰ কৰিব খুজিব আৰু তাত আমি মানিম এই কথাটো নহয়। কাৰণ এই কথাটো আমি পূৰ্বে দেখিছোঁ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত চৰকাৰৰ দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, তেওঁলোকৰ প্ৰয়াত সভাপতি অঞ্জন দত্তৰ দিনত
মানে এই ব্যৱস্থাটো আগুৱাই নিবৰ কাৰণে কোনো ব্যৱস্থা নকৰে। আনকি ৰিপুণ বৰা ডাঙৰীয়া যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল, মই তেতিয়া তেখেতসকলৰ কথা পাতিছোঁ, তেওঁ ওলোটাই কৈছিল যে অসমৰ কোচাছমুখীসকলৰ জনজাতিকৰণৰ কোনো কাৰ্য নাই। অবিভক্ত গোৱালপাৰা জিলাক দিলে বেলেগ কথা, কিন্তু সমগ্ৰ অসমৰ কোচাছমুখী জনগোষ্ঠীৰ মানে জনজাতিকৰণৰ বৈশিষ্ট্য নাই। আনকি তেওঁ নিজকে কৈছে, মই কোচ যে বিশ্বজিৎ, যে মই আজি জনজাতি পোৱাৰ যোগ্য নেকি? যে যিটো ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এনেকুৱা ধৰণৰ কথা কয়, যে সেই ৰাজনৈতিক দলটোৱে প্ৰকৃতাৰ্থত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো বিচাৰে নিবিচাৰে মোৰ সন্দেহ আছে। সেইকাৰণে কংগ্ৰেছক আমি কৈছোঁ যে জনজাতিকৰণ বিষয়টোক লৈ আপোনালোকে ৰাজনীতি নকৰিব, হেতালি নেখেলিব। যদি আপোনালোকৰ এই বিষয়টো যদি সমাধান হোৱাটো বিচাৰে, তেতিয়াহ'লে বৰ্তমান ৰাজ্যসভাত যিখন জনজাতিকৰণৰ বিধেয়ক যিখন উত্থাপন হৈছে, সেইখন কাৰ্যকৰী কৰাৰ কাৰণে, সেইখন অনুমোদন কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। এইটোৱে আমাৰ আহ্বান। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰ আহ্বান কৰিছোঁ যে আপুনি অসম চুক্তিৰ ৰূপায়ণৰ যিটো কথা কৈছে, আজি খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ কথা কৈছে, আপুনি 51 চনৰ ভিত্তিবৰ্ষক লৈ যে অসমৰ মাটি যাতে বেলেগ ৰাজ্য বা বহিৰাজ্যৰ মানুহে ক্ৰয় কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ নীতি যিটো আপুনি কৰিব খোজে, এইটো সঁচাই আদৰণীয়। আমি আদৰণি জনাইছোঁ। আৰু ইয়াৰ লগতে বিশেষকৈ অভিযুক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি আমাৰ নামনি অসমত থকা বড়ো জনগোষ্ঠীৰ লোকসকলৰ লগত, ৰাভাসকলৰ লগত, আমাৰ গাৰোসকলৰ লগত, আমাৰ হাজংসকলৰ লগত সমভাৱাপন্নভাৱে আমাৰ যি দখৰা, ঝাৰুৱা, আমাৰ যি মদাহী কোচাছমুখীসকলক আছে, এইসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি আমাৰ ভাতৃত্ববোধৰে এক ইকুৱেল ষ্টেটাছ দিবৰ কাৰণে আমি আহ্বান কৰিলোঁ।